নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই গৈ আছোঁ টিয়কৰ ইউৰেকা ইনষ্টিটিউটলৈ আৰু এইটো হৈছে কম্পিউটাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান। মই ইয়াত গৈছিলোঁ আজি বাতৰি এটা কৰিবলৈ। ইয়াৰে যিগৰাকী মুৰব্বী মানে পৰিচালন সঞ্চালক ৰোহিত ছেত্ৰীয়ে মোক নিমন্ত্ৰণ জনাইছিলে। অকণমান ভাবিলোঁ আপোনালোককো দেখাই দিওঁ আৰু আপোনালোকেও যদিহে আহিব বিচাৰে আহিব পাৰিব। আৰু ইয়াত বৰ্তমান সকলোবিলাক বিনামূলীয়াকৈ এডমিশ্যন হৈ আছে। অকল যে কম্পিউটাৰে শিকিব পাৰিব এনেকুৱা নহয়, ইয়াত বহুতো সুবিধা আছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ বাবে ইয়াত বিভিন্ন পদক্ষেপ তেওঁলোকে হাতত লৈছে। জীৱনৰ শেষ মুহূৰ্তলৈকে শিকিব লাগিব বুলি এখন কথা আছে। গতিকে আমি এই সময়খিনিত এটা কথাই ক'ব খোজোঁ যুৱ প্ৰজন্মক, আচলতে চাকৰি কৰিবলৈ হ'লে সৎপথত থাকি আমি পঢ়া শুনা কৰিব লাগিব। ভালদৰে যদি পঢ়া শুনা কৰি নিশ্চয় চাকৰি পাম, সেই কোনেও নুই কৰিব নোৱাৰে। কিন্তু যদি আমি গম পাইছোঁ, আমি নিজক বুজি উঠিছোঁ যে আমি 4-5 বাৰ সমান্তৰালভাৱে আমি এটা ইণ্টাৰভিউত বহিছোঁ, 5 বছৰ সময় নষ্ট কৰিছোঁ কেৱল মাত্ৰ চাকৰিটোৰ বাবে, প্ৰস্তুতি চলাই আছোঁ কিন্তু আজিলৈকে চাকৰি পোৱা নাই। গতিকে 5 বছৰ সময় বহুত দীঘলীয়া সময়। গতিকে এই সময়খিনি ৰৈ নাথাকি আমি এনেকুৱা এটা পদক্ষেপ ল'ব পাৰোঁ যাৰ জৰিয়তে সমাজৰো উপকাৰ হ'ব, লগতে আমাৰ নিজৰো উপকাৰ হয়। গতিকে আমি তেনেকৈ আচলতে ইউৰেকাৰ অনুষ্ঠানটি আমি গঢ় দিছিলোঁ। আজি কৈছোঁ আপোনাক অলপ আগত যে আমি 70 ঘৰৰ যুৱক যুৱতীক আমি সংস্থাপন কৰিছোঁ। লগতে আমি ফ্ৰেঞ্চাইজি প্ৰদান কৰোঁ, যাৰ জৰিয়তে আমাৰ মালিকী স্বত্ব পায়। আৰু যেনেকৈ ময়ো আজি 3খন ব্ৰাঞ্চৰ মালিকী স্বত্ব, তেনেকৈ আমাৰ ইউৰেকাৰ 18খন শাখাৰ মানে প্ৰত্যেকৰে এটা মালিকী স্বত্ব আছে। ঠিক তেনেদৰে আমি আগবাঢ়ি গৈছোঁ। ইয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে পাঠ্যক্ৰম তেওঁলোকে গ্ৰহণ কৰিছে, তেওঁলোকৰ বাবে বিশেষ কিবা সুবিধা আছে নেকি? ইয়াতে আমাৰ সুবিধা আচলতে আমি ক'বলৈ খুজিছোঁ। অলপ আগত আমি কৈছিলোঁ যে কেক বেকিং কোৰ্চেছ দিওঁ বা তেনে বিউটিচিয়ান কোৰ্চেছ দিওঁ। আজিকালি বিউটিচিয়ান কোৰ্চ বুলি ক'লে এটা বেছিক্স কোৰ্চ ল'বলৈ গ'লে আপোনাৰ যিকোনো অনুষ্ঠানলৈ যায় আপোনালোকে 10-12 হাজাৰ ওপৰতে কোৰ্চ হ'ব। কিন্তু আমি কি কৰিছোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলক খুব কম মূল্যতে শিকাবলৈ চেষ্টা কৰিছোঁ। ন্যূনতম 5,000 ভিতৰতে আমি ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলক বিউটিচিয়ানৰ কোৰ্চ দিছোঁ, তাৰপিছত কেক বেকিঙৰ কোৰ্চ দিছোঁ খুব কম খৰচত। তাৰ সমান্তৰালভাৱে আমি ক'ব খুজিছোঁ, টিয়কৰ আজি বালিকা বিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰী, আমাৰ কমেও 12-13 গৰাকী ছাত্ৰী ইয়াতে ক্লাছ কৰি আছে। সেই ছাত্ৰ ছাত্ৰীসকলে আচলতে ইয়াৰ পৰা কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰি 3 বজাৰ পৰা 4 বজালৈকে ইয়াতে কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰে। তাৰপৰা গৈ আকৌ টিউশ্যনৰ বাবে অসুবিধা হ'ব পাৰে, তেওঁলোকৰ আৰ্থিকভাৱেও তেওঁলোক দুৰ্বল যিহেতু। গতিকে আমি কি কৰিছোঁ, আমাৰ এই অনুষ্ঠানটোতে তেওঁলোকক সম্পূৰ্ণ বিনামূলীয়াকৈ তেওঁলোকৰ ছেকেণ্ড ইয়েৰৰ যিটো বিষয়, সেই বিষয়ৰ ইংৰাজী বিষয়টি আমি সম্পূৰ্ণ বিনামূলীয়াকৈ আমি ইয়াতে পাঠ্যক্ৰমটো দিব চেষ্টা কৰিছোঁ। গতিকে আপোনালোকে গম পাইছে, ইয়াত বিভিন্ন ধৰণৰ সুবিধা তেওঁলোকে উপলব্ধ কৰিছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে ইয়াত বহুতো সুবিধা পাব। গতিকে আপোনালোকে যদি কম্পিউটাৰ শিক্ষা ল'ব বিচাৰে তেতিয়াহ'লে ইউৰেকা ইনষ্টিটিউটলৈ আহিব পাৰে। টিয়কতো আছে, তেওঁলোকৰ বিভিন্ন ঠাইত আছে শাখাবিলাক। আপোনালোকে কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰি ল'ব। আৰু মই ইয়াতে এগৰাকী ছাত্ৰী লগ পালোঁ, যিগৰাকী ছাত্ৰীয়ে খুব ধুনীয়া মিমিক্ৰি কৰে। আৰু মই ভাবিলোঁ অকণমান আপোনালোককো দেখাওঁ কিমান টেলেণ্ট আছে আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ। এতিয়া মিছা ক'লে কিডাল হ'ব মানে। আজিকালি মই কৈছোঁ, আজিকালি ল'ৰা ছোৱালীয়েতো আপোনালোকৰ মাক বাপেকৰ কথাই নুশুনে। আগৰ আমাৰ দিনৰ যি ল'ৰা ছোৱালী, ব বুলি ক'লে বহে, উঠ বুলি ক'লে উঠে। আৰু এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদিহে আপোনালোকে ইয়ালৈ আহিব বিচাৰে মই কণ্টেক্ট নাম্বাৰটো দি দিম, আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব। আৰু ইয়াত আমাক অকণমান সন্মানো যাচিলে, তাৰ বাবে মই কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ।